নগাঁও চহৰৰ মাজমজিয়াৰ আমোলাপতিত চোৰৰ চাফাই অভিযান গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি লৈ যায় প্ৰায় ৩ লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ৮০,০০০ টকা। প্ৰশান্ত কুমাৰ বৰা নামৰ লোকজনৰ চিকিৎসাৰ বাবে পৰিয়ালটোৰ ঘৰত তলা মাৰি দুদিন পূৰ্বে গৈছিল গুৱাহাটীলৈ। আজি মঙলবাৰে সন্ধিয়া আহি গৃহস্থই দেখে যে সন্মুখৰ গেটত তলা লাগি আছে আৰু ভিতৰত একোৱেই নাই। ঘটনা সন্দৰ্ভত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। আমি ঠিক পৰহি 4টামান বজাত ঘৰৰ পৰা ওলাইছোঁ আৰু আজি আমি ঠিক 6:30 মানত সোমাইছোঁ। গেটৰ তলা কিন্তু বন্ধ আছে। আমি গেট খুলি সোমাই দেখিছোঁ যে দুৱাৰ চৰাই চব দুফাল একোৱেই নাই আৰু ঘৰত গহনা গাঁথনি চব নিলে। পইচা নগদ আছিলে প্ৰায় ৮০,০০০ টকা, সেইখিনি লৈ গ'ল। কেইটামান মই অৱশ্যে ট্ৰিটমেণ্টৰ কাৰণে লৈ গৈছিলোঁ, সেইকেইটা বাচি গ'ল আৰু এইখিনি গ'ল। আৰু ধৰক সোণৰ মোৰ খাৰু গৈছে প্ৰায় 10যোৰমান, আঙুঠি গৈছে 2টা, পইণ্টছ আছিলে পইণ্টছ গৈছে, সোণৰ প্ৰায় 3 লাখমান টকা বস্তু নিছিল। আৰু ঘড়ী আছিলে, নতুন পিন্ধাই নাছিলোঁ, দামী ঘড়ী, এইবোৰ চব নিলে। আৰু CCTV আছিলে আপোনালোকৰ? CCTV আছিলে, কিন্তু আমাৰ ৱাইফাই বক্সটোৱে আগতে সিহঁতে দাঙি লৈ গুচি গ'ল। বক্সটোৱে লৈ গ'ল, ভিতৰতে আছিলে আমাৰ বেডৰুমত, সেইটো নাই এতিয়া। চিষ্টেমটো দাঙি লৈ চিষ্টেমটো লৈ গুচি গ'ল। কিবা ভাঙা কেনি সোমাইছে কিবা এতিয়ালৈকে পাইছোঁ? ভাঙা মানে এতিয়া দুৱাৰ ঘৰবোৰ ভঙা, এডাল চিপৰাং পাইছোঁ। চিপৰাংডাল বিচনাৰ ওপৰত থৈ গৈছে, কমলা খাই গৈছে। বাথৰুমত মদ আছে, মদৰ বটল, গিলাচ, এইবিলাক চব আছে আৰু খাই মেলি। পাকঘৰ ফ্ৰিজ দুখন কৰি থৈ গৈছে। আপোনাৰ এখেতৰ নাম প্ৰশান্ত কুমাৰ বৰা, তেখেতৰে বেমাৰ। আমি ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ গুৱাহাটীত। ঠিক আছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।